যে দেখা হইছে তাকেহে কোৱা হৈছে প্ৰভু। দুখ হলে ক্ষমাবন্তজনে নিশ্চয় ক্ষমিব, কিন্তু প্ৰভু নাৰদ যি কৰা হল সেয়া জানো উচিত হল? ইয়াত উচিত অনুচিতৰ প্ৰশ্ন নাই নাৰদ। নাৰায়, যি যিহকে বিচাৰে আমি তাকেহে দিব পাৰো। সমুদ্ৰ মন্থনত অসুৰে অমৃত বিচৰা নাছিল বুলি আপুনি কেনেকৈ জানিলে প্ৰভু? যদি অমৃতেই বিচাৰিছিল তেন্তে আমাৰ মোহিনী ৰূপ দেখি মোহ গল কিয়? ঈশ্বৰে যদি নাৰীৰ ওপৰত মোহ চায় অসুৰ নাযাব কিয় প্ৰভু? তাৰ অৰ্থ? ইয়াৰ অৰ্থ অতি পৰিষ্কাৰ প্ৰভু। অসুৰক মোহিবৰ কাৰণে আপুনি নাৰী ৰূপৰ পৰিৱৰ্তে অন্য ৰূপো ধৰিব পাৰিলেহেঁতেন। আচলতে কি জানে প্ৰভু, আপোনাৰ নিজৰে নাৰীৰ ওপৰত এটা দুৰ্বলতা আছে। আচলতে কথা হেতু নহয় নাৰদ। নাৰায়, আমাৰ উদ্দেশ্য বেলেগ। আমি সংঘৰ্ষ শেষ হোৱাটো নিবিচাৰো। সংঘৰ্ষৰ মাজেদি নতুন নতুন সৃষ্টি হোৱাটোহে বাঞ্ছা কৰো। দেৱতা আৰু অসুৰৰ উভয়ে অমৃত পান কৰা হলে সংঘৰ্ষ শেষ হৈ গ'লহেঁতেন। আৰু এতিয়া অনন্ত কাললৈ সংঘৰ্ষ থাকিব আৰু আমিও অনন্ত কাললৈ সৃষ্টি কৰিয়ে থাকিব পাৰিম। নহলে যে ঈশ্বৰৰ ঈশ্বৰত্ব ৰক্ষা নপৰে। প্ৰভু আপোনাৰ মোহিনী ৰূপে কেৱল অসুৰকহে মুখিব পাৰে। দেৱতাৰ হলে নাৰায়ণ নাৰায়ণ প্ৰভু স্পৰ্শই কৰিব নোৱাৰে। সেই কথা সঁচা নহয় নাৰদ। প্ৰভু আচলতে আমাৰ মোহিনী ৰূপ আমাৰে মায়া শক্তি। ঈশ্বৰৰ মায়াৰ পৰা ৰক্ষা পাব পৰা শক্তি এই জগতত কাৰোৱে নাই। বাৰু প্ৰভু দাসেবে বেদায়হে মাগিছো। নাৰায়ণে বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতা ক্লেশ নাশায় গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। গোবিন্দায় নমো নমঃ। পাতিছো মাধৱ হে প্ৰাণৰ বান্ধৱ, ভকতি অমিয়া দিয়া প্ৰভু সুখতো দুখতো লওঁ তোমাৰ নাম। অধম কৰিবা